হয়, অসমৰ মুখ্যমন্ত্ৰী হাততে থকা স্বাস্থ্য বিভাগটোৱে আজি পয়া লগা স্বৰূপ। আমি পূৰ্বতো নিউজ কৰিছিলো যে স্বাস্থ্য বিভাগৰ ওপৰত। এইবাৰ আমি উপস্থিত হৈছো নাজিৰা কৰ্মচাৰী হিতেশ্বৰ শইকীয়া হস্পিটেলত। আচলতে ইয়াৰ যিজন SDM তেখেতে এতিয়া ৰোগীক সেৱা জনাবলগীয়া হৈছে। মোক সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখাব বিচাৰিছো, ইয়াৰ আচলতে এইখন পৰ্যাপ্ত ডক্টৰ নথকা আজি ইয়াৰ যিজন SDM তেখেতে নিজে আজি ৰোগীক চাই থাকিবলগীয়া হৈছে। আমি তেখেতৰ লগত কথা পাতিম। স্যাৰ, যেহেতু এখন নাজিৰা মহকুমাৰ এখন চিকিৎসালয়, ইয়াত পৰ্যাপ্ত ডক্টৰ থাকিব লাগিছিলে, জৰুৰীকালীন সেৱা ডক্টৰ থাকিব লাগিছিলে, ইয়াত থকা নাই। আপুনি এতিয়া নিজেই ইয়াত চাবলগীয়া হৈছে, কি কাৰণত হৈছে এই ঘটনা? সঁচা কথা ক'বলৈ গ'লে আমাৰ এখন সাব ডিভিজন চিভিল হস্পিটেল হিচাপে আমাৰ 3টা বেষ্টত আমাৰ চিকিৎসা সেৱা আগবঢ়াওঁ। প্ৰথম মৰ্ণিং, ছেকেণ্ড ইভিনিং শিফ্ট আৰু এটা হৈছে নাইট শিফ্ট। কিন্তু আমাৰ মাত্ৰ 5জন ডক্টৰ হোৱাৰ কাৰণে আমাৰ চিকিৎসকৰ বহুত অভাৱ হৈছে, যিটো কাৰণে এতিয়া ৰাইজৰ কষ্ট চাই মই অলপ সময় বহি দিছোঁ। আৰু আমাৰ যিজন ইমাৰ্জেঞ্চি ডক্টৰ তেখেত আহি আছে, দুৰ্ভাগ্যবশতঃ তেখেতৰ গাড়ীখন পাংচাৰ হোৱাৰ কাৰণে অলপ দেৰি হোৱাৰ কাৰণে মই এতিয়া চাই আছোঁ। কিন্তু আমাৰ OPDত আমাৰ বহুত কম হৈছে ডক্টৰ, কাৰণ আমাৰ 3জন ডক্টৰ, এজন ইভিনিং, এজন নাইট আৰু এজন নাইট অফ গুচি যায়। মাত্ৰ 2জন ডক্টৰ থাকে। গতিকে 2জন ডক্টৰ কেতিয়াবা তেওঁলোকৰ যদি কিবা শাৰীৰিকেই হওক বা ঘৰুৱা কিবা অসুবিধা হৈ যায়, তেতিয়াহ'লে আমাৰ OPDত ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া হয়। গতিকে আমাৰ চিকিৎসক যদি ইয়াত কেনেবাকৈ যদি 2জনমান যদি বঢ়াব পাৰে, তেতিয়া ৰাইজে ভাল সেৱা পাব বুলি মই ভাবোঁ। যিহেতু আপুনি এইখন হস্পিটেলৰে মুৰব্বী, আপুনি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক আপুনি জনাইছেনে যে ইয়াত ডক্টৰ প্ৰয়োজন হৈছে, বা জৰুৰীকালীন ক্ষেত্ৰতো ইয়াত সদায় ৰাইজৰ এক অভিযোগ ইয়াত ডক্টৰ নাথাকে। নাজিৰা টাউনতো এখন হস্পিটেল আছে, তাতো ডক্টৰ নাথাকে। একেই ঘটনা ইয়াত হৈছে জয়সাগৰ নহলে ডিব্ৰুগড় পঠিয়াবলগীয়া হয়। এইবোৰ আচলতে কি কাৰণত হৈছে? আৰু যিহেতু এম্বুলেন্স আছে, ড্ৰাইভাৰ নাথাকে, এইবোৰ কিয় হৈ আছে? আমাৰ ইয়াত মোৰ দৃষ্টিত আজিলৈকে কোনো ডক্টৰ নথকাকৈ নাই। নথকা সময়খিনিত যিখিনি সময় নাথাকে সেইখিনিত মই কভাৰেজ দিওঁ। কিন্তু আমাৰ আজিলৈকে আপোনাৰ যিটো প্ৰথম ক্ষেত্ৰত যিটো কথা ক'লে, মই নাজিৰা ৰাজ্যিক চিকিৎসালয়ৰ কথা মই নাজানো, কিন্তু আমাৰ ইয়াত প্ৰতিদিনাই হস্পিটেলত ডক্টৰ থাকে। 24/7 আমাৰ ডক্টৰ ইয়াত থাকে, এজন নহ'লে এজন আমি মেনেজ কৰোঁৱেই। তাৰপিছত আপুনি যিটো 2 নম্বৰ প্ৰশ্ন কৰিলে, বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ কথা, এইটো সন্দৰ্ভত আমি মোৰ বিভাগীয় কৰ্তৃপক্ষক মই বাৰম্বাৰ ইয়াৰ সন্দৰ্ভত আমি চিঠি লিখি আছোঁ আৰু আমি জনাই আছোঁ। আৰু সেই অনুপাতে DC ছাৰে এটা স্পেচিয়েল আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰক মেছেজ দি মোক পাৰিলে মানে 2জনমানৰ কাৰণে হ'লেও ইয়াত পাৰ্ট টাইমৰ কাৰণে কৰিবৰ কাৰণে হ'লেও ডক্টৰৰ ব্যৱস্থা কৰিবৰ কাৰণে তেখেতে লিখি দিছে। আৰু সেই অনুপাতে মোক 2জন পাৰ্ট টাইমৰ কাৰণে ডক্টৰ ইয়াত দিছে, সপ্তাহত 2 দিনকৈ দিছে। কিন্তু দুৰ্ভাগ্যবশতঃ এজন আমাৰ যিজন ৰেডিঅ'লজিষ্টজনক আমাৰ যদিও মোৰ ইয়াত ডিউটি কিন্তু তেওঁক আমাৰ ডিমু হস্পিটেল আৰু আমগুৰি হস্পিটেলত চলাবৰ কাৰণে ইয়াৰ পৰা 2 দিন লৈ যাবলগীয়া হৈছে, যিটো কাৰণে মোৰ ইয়াত মাত্ৰ আল্ট্ৰাচাউণ্ড 2 দিন হয় আৰু বাকী 2 দিন তেখেতে ইমাৰ্জেঞ্চি ডিউটি কৰিবলগীয়া হৈছে। গতিকে তেখেতৰ ঠাইত এজন ডক্টৰক মোক 24/7 মকৰল কৰিছে। হয়, আৰু এটা কথা আছে, যিটো আপোনাৰ হস্পিটেলখনৰ চাৰিওমাহ যিটো পৰিৱেশ হ'ব লাগিছিলে চাফ চিকুণৰ ক্ষেত্ৰত একেবাৰে মানে জৰাজীৰ্ণ অৱস্থা, এইটো ক্ষেত্ৰত কি হৈছে? এইটো চৰকাৰৰ পৰা কোনো একো পোৱা নাই নেকি চাফ চিকুণ কৰিব, বা ঘাঁহ বনো বহুত দীঘল হৈ গ'ল? সেইটো ক্ষেত্ৰত আমি চফা কৰিয়ে থাকোঁ। আৰু লগতে আমাৰ APBN যিটো কেম্প আছে, তেখেতসকলেও আহি আমাক সহায় কৰি দিয়ে। প্লাছ আমাৰ বিভিন্ন সংগঠন, যেনেকৈ ধৰি লওক আদিবাসী ছাত্ৰ সন্থা, টাইহোম ছাত্ৰ, তেখেতসকলে আহিও আমাক শ্ৰমদান কৰিছে। কিন্তু নতুন হস্পিটেলখন বনাই দিয়াৰ কাৰণে আমাৰ ইয়াৰ পৰা ড্ৰেইনেজ ছিষ্টেমটো বহুত ডিফেক্টিভ হ'ল, যিটো কাৰণে অলপ বৰষুণ দিলে ইয়াত পানী হৈ যায়। হৈ যোৱাৰ কাৰণে অলপ বৰষুণৰ পাছত আকৌ পুনৰ সেই ঘাঁহ বনবিলাক গজি উঠে আৰু লেতেৰাবিলাক আমাৰ সেইকাৰণে ইয়াত বেছি হৈ গৈছে। কাৰণ ড্ৰেইনেজ ছিষ্টেমটো এতিয়াও আমাৰ কমপ্লিট হোৱা নাই। নতুন হস্পিটেলখনৰ লগত যেতিয়া ড্ৰেইনেজ ছিষ্টেমটো কমপ্লিট হৈ যাব, তেতিয়া অট'মেটিক আমাৰ এই চাফ চিকুণতাটো সম্পূৰ্ণ হৈ যাব বুলি মোৰ বিশ্বাস। হয়, আচলতে স্বাস্থ্য বিভাগটো আছে অসমৰ মুখ্যমন্ত্ৰীৰ হাততে, এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ হাততে এই বিভাগটোৱে আছে। কিন্তু এই বিভাগটোৱে আচলতে আজিৰ তাৰিখত পয়া লগা অৱস্থা হৈ পৰিছে। নাজিৰাত 2খনকৈ চিকিৎসালয় আছে, কিন্তু ৰোগী যাবলগীয়া হয় জয়সাগৰ নহয় ডিব্ৰুগড় যাবলগীয়া। এই ক্ষেত্ৰত আচলতে সাধাৰণ ৰাইজ বা ৰোগীয়ে হাৰাশাস্তি খাবলগীয়া হৈছে। আমি বাৰে এনি ভাৰতত আমি বাতৰি পৰিৱেশন কৰি আছো, কিন্তু মুখ্যমন্ত্ৰী এই মুহূৰ্তলৈকে কোনো গুৰুত্ব দিয়া ইয়াৰ আমি দেখা পোৱা নাই। আমাৰ লগত ইয়াত স্থানীয় দল সংগঠন এটা আছে, আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম। তেখেতলোকেও আগৰ পৰাই এই অভিযোগবোৰ দাখিল কৰি আহি আছিলে। আমাৰ লগত আছে অনুসূচিত জনজাতি
এই কেন্দ্ৰীয় সমিতিৰ সম্পাদক তেখেতৰ পৰা আমি জানিব বিচাৰিম, যিহেতু আজি আপুনি ইয়াত উপস্থিত হৈছে যে ইয়াত জৰুৰীকালীন সেৱাৰ কোনো ডক্টৰ নাই, আপোনালোকে দাবী জনাইছে, মুখ্যমন্ত্ৰীলৈ আপোনালোকে স্মাৰক পত্ৰ দিছে, কি ক'ব আপোনালোকে? চব আমি ছুপাৰিণ্টেণ্ডেণ্টৰ লগত আমি অকণমান আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত গম পাইছোঁ যে ইয়াত ডক্টৰৰ অভাৱ। আজি 2-3 দিনৰ আগত 2জনমান গুচি গৈছে। এতিয়া আমি নিজে দেখিছোঁ ছুপাৰিণ্টেণ্ডেণ্টে আহি আকৌ নিজে চাবলগীয়া হৈছে, আৰু ইফালে ৰানিং কৰিব পৰা ডক্টৰে নাই, অকল তেওঁৱে চায় আৰু তেওঁৱে চব কৰে। কিন্তু আমি চৰকাৰক আমি দাবী জনাইছোঁ যে নাজিৰা মহকুমাৰ যিখন লিখিপুখুৰী মেডিকেল আছে তাত ডক্টৰৰ ব্যৱস্থা কৰি দিয়ক, এক্সৰেৰ ব্যৱস্থা কৰি দিয়ক, এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ক। আৰু শুনিবলৈ পাইছোঁ ইয়াৰ জেৰক্সৰ মেচিনটো আজি 3 মাহ হ'ল বেয়া, সেইটোও ভাল কৰা নাই। ইয়াত তাৰমানে বহুত অভাৱ অভিযোগ আছে, ভালকৈ যদি আমি চাবলৈ যাওঁ আৰু অভিযোগ ওলাব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু ইয়াত দেৱব্ৰত ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, এই মেডিকেলৰ ক্ষেত্ৰত তুৰন্তে পদক্ষেপ লওক, নহ'লে আমি দুটা দল সংগঠনে মিলি গণতান্ত্ৰিকভাৱে ৰাইজৰ লগত লৈ আমি SDO ছাৰৰ সন্মুখত ধৰ্ণা দিবলৈ বাধ্য হ'ম। হয়, আচলতে দেখা গৈছে যে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজ সমষ্টিতে আচলতে স্বাস্থ্য বিভাগটো এনেকুৱা, আচলতে তেওঁ এই ক্ষেত্ৰত কিমান গুৰুত্ব কি দিছে এই ক্ষেত্ৰত আমি একো ক'ব নোৱাৰো। আমাৰ লগত আন এটা সংগঠনৰ নেতা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি আজি স্মাৰক পত্ৰ দিবলৈ আহিছে, আপুনি কি ক'ব? আচলতে কথাটো হৈ গ'ল কি, আমি আহিছিলোঁ অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ। এতিয়া মূল কথাটো হৈ গ'ল কি, যিহেতু আমাৰ এখন স্থানীয় এটা হস্পিটেল বুলি নকওঁ, আচলতে অনুষ্ঠান বুলিয়ে ক'ম। অনুষ্ঠান ৰাইজৰ আপোনাৰ সেৱা চলি আছিলে, ইয়াত যথেষ্ট আপোনাৰ ৰোগী উপকৃত হৈছিলে। কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি কিছুমান বস্তু দেখা পাইছিলোঁ, ইয়াত অভাৱ অভিযোগ দেখাৰ পাছতে আপোনাৰ পোনচাতে আপোনাৰ আহি পেলাই আমি এটা সৰজমিন তদন্ত কৰিছিলোঁ। আমি ইয়াৰ যিজন অধ্যক্ষ মহোদয় ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ লগত আমি কথা পাতিছিলোঁ। কথা পাতি পেলাই আমি আপোনাৰ গম পালোঁ যে সঁচাকৈ ইয়াতে আপোনাৰ ধৰি লওক জৰুৰীকালীন সেৱাত ডক্টৰ নাই। আপোনালোকে আহি এতিয়া দেখিছে জৰুৰীকালীন সেৱাত ডক্টৰ নথকাটো এটা মেডিকেলখনৰ সঁচাই যে আপোনাৰ হস্পিটেলখনৰ পুতৰ লগা অৱস্থা, এইটো স্বৰূপ উদং হৈ পৰিছে। আৰু দ্বিতীয়তে আপোনাৰ কথাটো আমি যদি চাবলৈ যাওঁ, ইয়াতে আপোনাৰ এনেস্থেচিয়া ডক্টৰ নাই বুলি শুনিছোঁ। এনেস্থেচিয়া ডক্টৰৰ কাৰণে আগতেও মেমৰেণ্ডাম কৰিছিলোঁ, এনেস্থেচিয়া ডক্টৰ আপোনাৰ আহিছিলে। অহাৰ পাছৰ পৰ্যায়তে আজিৰ দিনটোত আপোনাৰ এনেস্থেচিয়া ডক্টৰ নথকাৰ কাৰণে আমাৰ যিসকল প্ৰসূতি ৰোগী আপোনাৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত আপোনাৰ জটিল সমস্যাৰ সৃষ্টি হৈছে। আৰু আমি SDM ছাৰৰ মুখেৰে শুনা মতে যে আপোনাৰ এনেস্থেচিয়া ডক্টৰ তেওঁলোকে হায়াৰ কৰি আনি পেলাই আপোনাৰ বৰ্তমান এই চিকিৎসা ব্যৱস্থাটো চলাই আছে। আৰু তৃতীয়তে এম্বুলেন্সখন বিকল বুলি আৰু সৰ্বসাধাৰণ ৰাইজে গম পায়। আৰু ইয়াতে মহকুমা চিকিৎসালয়ত এখন কিয় 2খন এম্বুলেন্সৰ ব্যৱস্থা হ'ব লাগে। আৰু সকলোতকৈ ডাঙৰ কথা ইয়াৰ যিটো আপোনাৰ অভাৱ অভিযোগ, কাৰণ ইয়াতে আপোনাৰ কোনো ধৰি লওক আপোনাৰ VIP ৰোগী নাহে। বৃহত্তৰ এটা নাজিৰা অঞ্চল, নাজিৰা সমষ্টি বা নাজিৰাৰ আশে পাশে থকা আপোনাৰ সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ লোকসকল আহে। আৰু যিহেতু আমাৰ এইটো এটা নিজৰ অনুষ্ঠান, আমি ভাবো এই অনুষ্ঠানটো জীয়াই থাকক। এই অনুষ্ঠানটো জীয়াই ৰাখিবলৈ আমি সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই চেষ্টা কৰাটো প্ৰয়োজন বুলি ভাবো। লাগিলে হস্পিটেলত কাম কৰা ব্যক্তিসকলেই হওক বা যিহেতু দেখা গৈছে যে স্বাস্থ্য বিভাগটো মুখ্যমন্ত্ৰীৰ নিজ হাততে আছে, আৰু এই বিভাগটোৰ এইখন হস্পিটেল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নিজ সমষ্টিত আৰু তেওঁৰ পিতৃ নামতে এখন হস্পিটেল আছে, তেখেতৰ গুৰুত্ব ইয়াত কোনো নাই নেকি, বা মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী বা আপোনালোকে কি বিচাৰিব? নাই, যিহেতু আমি জাতীয় সংগঠন আৰু সেই হেতুকে আমি ৰাজনৈতিক কথা বতৰাবিলাকৰ পৰা আমাৰ আপোনাৰ কোনো ধৰণৰ আমাৰ জ্ঞান নাই তেনেকুৱা ধৰণৰ। কিন্তু কথা হৈ গ'ল কি, মই আগতেও কৈছোঁ কথাষাৰ যে ইয়াতে আপোনাৰ কোনো ধৰণৰ ৰাজনীতি, আমাৰ দল সংগঠনেই হওক বা আমাৰ হস্পিটেলত কাম কৰা বা হস্পিটেলৰ কৰ্মচাৰী বা কৃতপক্ষই হওক বা আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই হওক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সকলোৱে আপোনাৰ ইয়াৰ চোৱা চিতা কৰি ইয়াৰ এটা ভাল পদক্ষেপ হাতত লৈ যাতে অনুষ্ঠানভাগী জীয়াই থাকে বৃহত্তৰ নাজিৰাবাসী ৰাইজৰ স্বাৰ্থত, আমি সেইটোহে বিচাৰোঁ। আৰু বাকী ৰাজনৈতিক কথাবিলাক আমাৰ কাৰণে বৰ্তমান প্ৰযোজ্য নহয়। কিন্তু অনাগত দিনত যদি আপোনাৰ নহয়গৈ তেতিয়া হয়, আচলতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিমান গুৰুত্ব আৰোপ কৰে ইয়াৰ স্থানীয় ৰাইজৰ এই প্ৰশ্ন, আৰু অতি সোনকালে ইয়াত জৰুৰীকালীন সেৱা আচলতে হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে এয়া হ'ব লক্ষণীয়। নাজিৰাৰ পৰা মই জাকিৰ আখতাৰ হোসেন, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ,
আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।